গাইস মোৰ মানে কি হৈছে এই জংগল মংগল কেইটা মানে কি হল মোৰ এই যোনটো মই ৰুম চেঞ্জ কৰিছিলোঁ তাতে বহুত প্ৰব্লেম মোৰ ইয়াতে থকা এক মাহ ডেৰ মাহ হ'ব এতিয়া তাৰপিছত মালিকক বহুত কৈ থাকোঁ পানী নুঠে 7-8 ঘণ্টা মই কমেও চলাব লাগিব মটৰটো দেই মালিকে যিহেতু ইয়াত নাথাকে সেইটো কাৰণে আজি মই চেণ্টেক্সটো চাব আহিছোঁ এইটো পানী আছে নে নাই চাব আহিছোঁ এতিয়া টেংকি ফুল হৈ আছে বৰ্তমান কিন্তু মানে কি হ'ল পানীটো বহুত টাইম চলাব লাগে সেইটোৱে আৰু দিগদাৰ আৰু কি মানে যোৱা মাহত আমাৰ এটা ৰুম আছে 5টা তাৰে গোটেই মিলি আহিছে মোৰতো অকলে ছিংগল হয় এইটো আমাৰ তাৰপিছত সেইটো গোটেই মিলি আহিছে 1000 টকা বিল এইটো ইমানকৈ বিল আৰু ৰুমটো এক্সট্ৰা ভাড়া বিল এক্সট্ৰা দিব লাগে সেইটো কাৰণে বহুত প্ৰব্লেম হৈ যায় তাৰপিছত যোৱাকালি যেহেতু মই গম পোৱা নাছিলোঁ মিস্ত্ৰী আহি ঠিক কৰি থৈ গ'ল তাৰপিছত একদম মিস্ত্ৰীটো মানে কেনেকৈ ঠিক কৰিছে নাজানো একদম পুৰা গোটেই চিণ্টেক্সটো লৰি গ'ল আৰু ফাটি যোৱা হৈ গ'ল আজি আকৌ আহিছিলে চাগে এতিয়া আকৌ মানে সেই একে অৱস্থা 3-4 ঘণ্টা চলাব লাগে বিলটো বহুত উঠি যায় মানে সেই আছে মই চাব আহিছিলোঁ পানীটো হৈছে নে নাই বহুত টাইম লাগে ন পানী সেইটোৰ কাৰণে আৰু এতিয়া মই টিঙৰ ওপৰত গাইছ এইবিলাক চিণ্টেক্স তিনিটা আছে এইটো চাইডৰটো মোৰ হয় এইটো এইবিলাক ৰুমৰ হয় এইপিনে চাইডৰ আৰু এইটো মোৰ ৰুম আৰু এইপিনে বেলেগৰ ঘৰ আছে আৰু ইয়াতে কোনো নাথাকে মালিক এইফালে গোটেই জংগল ভয় লাগে কেতিয়াবা এন্ধাৰ বাই বাই